নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এডিআৰই 2.0 নতুনকৈ দুটা চেঞ্জেছ আহিছে যি 29 তাৰিখৰ এক্সাম হ'ব তাৰ কাৰণে দুটা চেঞ্জেছ আহিছে এই মেজৰ চেঞ্জেছ দুটানো কি হয় তাকে এই ভিডিঅ'টোত জনাই দিম যদি আপোনালোকে 29 তাৰিখে এক্সাম দিবলৈ গৈছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু এই যিকেইটা চেঞ্জেছ গিটা আহিছে এইগিটা মন কৰিবলগীয়া নতুনকৈ 11টা চেঞ্জেছ আহিছে প্ৰথম যেটো আছে যে পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক প্ৰশ্নকাকত লৈ যাবলৈ দিয়া হ'ব প্ৰথম যি এক্সাম হৈ গৈছিল গ্ৰেড 3 যেটো 12 পাছটো তাত কোৱেশ্চন পেপাৰখন লৈ যাবলৈ দিয়া হোৱা নাছিল কিন্তু এটো পৰীক্ষাত কোৱেশ্চন পেপাৰখন লৈ যাবলৈ দিয়া হ'ব সেকেন্ড কথা হ'ল পৰীক্ষাৰ সময় শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট ৰ'ব লাগিব পৰীক্ষা শেষ হোৱাৰ পাছতো যাতে কোৱেশ্চন এনসাৰখিনি বুকলেটখিনি ভালকৈ কালেক্ট কৰি ল'ব পাৰে সেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিটহে লৈ যাব লাগিব আৰু তাৰ উপৰি আধাৰ পান ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স সঠিক যিকোনো এটা ভ্যালিড আইডি লৈ যাব লাগিব আৰু যিসকলে বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থী হয় তেওঁলোকৰ যিখন পৰিচয় প্ৰমাণপত্ৰ হয় সেইখন যদি পৰাপক্ষত আছে লৈ যোৱাটো ভাল হ'ব লেভেল নথকা পানী বটল ভিতৰলৈ লৈ যাব পাৰিব যেহেতু জোতাত বহুত পৰিমাণে তলাচি হৈছে হেতু কথা গম পাইছে পৰাপক্ষত জোতাৰ সলনি আপোনালোকে স্যান্ডেল পৰিধান কৰি যাওক তেতিয়া অতি সোনকালে হ'ব চেকিং প্ৰচেছটো বহুত সোনকালে হ'ব নেক্সট আহিলে পৰীক্ষাৰ পূৰ্বে ওএমআৰ শীটত নাম ৰোল নম্বৰ পৰীক্ষাত লিখিবলৈ অনুৰোধ জনোৱা হৈছে বা আপোনালোকে পৰাপক্ষত সেইকেইটা ভালকৈ চাই আহিব পৰীক্ষাৰ কমেও 1.5 ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ আহ্বান জনাইছে পৰীক্ষা যদি 9টা বজাত আছে সো অলমোষ্ট আপোনালোকে 8টা বজাৰ ভিতৰত পোৱাকৈ যোৱাটো ভাল হ'ব আৰু এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত বহিবলৈ দিয়া নহব হেতুটো আপোনালোকে গম পাইছে সো এইগিটা আছিলে মেইন ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰি আপোনালোকৰ যিকোনো এটা ভ্যালিড আইডি লৈ যাব পৰাপক্ষত ফটো যদি আছে পাসপোৰ্ট সাইজ ফটো লৈ যাব পেন লৈ যাব সো হেতু ইলেক্ট্ৰনিক গেজেটছ একো লৈ নাযাব স্মাৰ্ট ওৱাচ পৰিধান কৰি নাযাব স্মাৰ্ট ওৱাচটো স্ট্ৰিক্টলি প্ৰহিবিটেড হয় সো এইখিনি আছিলে সো ইমানে আছিলে ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ